নমস্কাৰ দেই। আজি বনাব লৈছোঁ মই মাছৰ তৰকাৰী। তো মাছৰ তৰকাৰী কি দি বনাইছোঁ আহকচোন চাওঁ। এয়া বিলাহী আৰু ফুলকবি মই উহাই লৈছিলোঁ, আলু কেইটাও মই উহাই লৈছিলোঁ, আৰু ইফালে মই পিঁয়াজ, জলকীয়া, আদা নহৰু এনেকৈ ৰেডি কৰি ল'লোঁ। আলুখিনি মই প্ৰথমতে ভাজি ল'লোঁ, মিঠাতেলেৰে ভাজিছোঁ, আমি ৰিফাইন ব্যৱহাৰ নকৰোঁ। আৰু সোৱাদ অনুযায়ী তাতে হালধি আৰু নিমখখিনি মই দি দিছোঁ। এয়া আৰু ধুনীয়াকৈ লাৰিলোঁ, লাৰি পেলাই থৈ দিয়া পানীখিনিৰে ভাতখিনি ধুই দিলোঁ, কাৰণ আমাৰ পানীৰ বৰ অসুবিধা গুৱাহাটীত, সেইটো কাৰণে পেলাই নিদিওঁ, পানীখিনি ৰাখি থৈ দিছিলোঁ। আৰু এয়া পিঁয়াজ জলকীয়া দি দিলোঁ, দি দিয়াৰ পিছত অলপ সময় ভাজিলোঁ, আৰু বিলাহীৰ যিখিনি বাকলি আছিলে সেইখিনি এৰুৱাই ল'লোঁ। তাৰপিছত ফুলকবিখিনি দি দিলোঁ, আৰু আলুখিনিও তাতে দি দিলোঁ, ভাজি থোৱা আলুখিনি। তাৰপিছত অকণমান সোৱাদ অনুযায়ী নিমখ আৰু হালধি দি দিলোঁ। তাৰপাছত অকণমান গুড়াও দি দিলোঁ, আপোনাৰ মছলা গুড়া, জিৰা, বেলেগ একো তেনেকৈ দিয়া নাই। আৰু এয়া আদা নহৰু অকণমান মই থেতেলি ল'লোঁ, আজি মই বটি দিয়া নাই, থেতেলি লৈছোঁ, আৰু সেইখিনি মই তাতে দি দিলোঁ গোটেইখিনি। এয়া গোটেইখিনি দি পেলাই অলপ লৰাই দিলোঁ। তাৰপিছত বিলাহীখিনি দি দিলোঁ। ইয়াতে এটা কথা শুনিছিলোঁ, আমাৰ মাহঁতে কোৱা কথা, আৰু 3টা মোৰ দিয়া হৈছিলে ইয়াতে তৰকাৰী, আপোনাৰ ফুলকবি, আলু আৰু বিলাহী, 3টা বোলে দিব নাপায়। সেইটো কাৰণে মই কি কৰিলোঁ, মটৰ অলপমানো লৈ পেলাই তাতে দি দিলোঁ, আৰু গোটেইখিনি ভাজি মেলি অকণমান পানী দি দিলোঁ উতলিবলৈ। এয়া ধুনীয়াকৈ উতলি আছে তৰকাৰীখিনি। আৰু আপোনালোকে কমেণ্ট কৰি কৰিবচোন, আপোনালোকৰ ফালে কি কয় বাৰু, হয়নে নহয়। 3টা তৰকাৰী বনাব নাপায় বুলি কয়, সেইটো কাৰণে মই তৰকাৰীখিনি আৰু মটৰ মিক্স কৰি দিছিলোঁ। তাৰপিছত উতলি থকা তৰকাৰীখিনিতে মাছকেইটা দি দিলোঁ। অকণমান উতলিব দিয়াৰ পিছত মাছকেইটা মই দি দিছোঁ, আৰু শেষত ভাবিলোঁ অকণমান ধনিয়া দি দিওঁ। আৰু এয়া ধনিয়া নিদিলে তৰকাৰীবোৰ ভালো নালাগে, যিহেতু এতিয়া ধনিয়াৰ বতৰ, মই গোটেইখিনি ধনিয়া চনিয়া দি তৰকাৰীখন ৰেডি কৰি ল'লোঁ। আৰু আপোনালোকে বাৰু কেনেকৈ তৰকাৰী এনেকৈ বনাই খাই এবাৰ জনাবচোন। আৰু এয়া মোৰ তৰকাৰী ৰেডি হৈ গ'ল, আৰু আপোনালোকৰ কমেণ্টত অপেক্ষা কৰি ৰ'লোঁ। বাই বাই।